আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক 2027 চনৰ মেট্ৰিক পৰীক্ষাৰ নিউ সিলেবাছৰ বিষয়ে তোমালোকৰ ওচৰত আলোচনা কৰিম আৰু এই নিউ সিলেবাছ মতে তোমালোকৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাই থাকা। তোমালোকৰ হাফ ইয়াৰলি তাৰোপৰি তোমালোকৰ মেট্ৰিক ফাইনেলত কোনখিনি চেপ্টাৰ আহিব তোমালোকে এতিয়া নতুন সিলেবাছখিনি তোমালোকে চাই লোৱা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে যদিহে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ ফ্ৰী অফ কষ্টত মই আটাইকেইটা সাবজেক্ট তোমালোকক গাইড কৰিম। অসমীয়াৰ যিখিনি তোমালোকৰ সিলেবাছ আছে সেইখিনি ভালদৰে চাই লোৱা। এতিয়া তোমালোকৰ পাছিং মাৰ্কছ তোমালোকে জানাই যে ফুল মাৰ্কছ থাকিব 100 আৰু পাছিং মাৰ্কছ কিমান 30, হয়নে? এতিয়া আমি চোৱা ইয়াতে তোমালোকৰ চোৱা যিকেইটা তোমালোকৰ 6 মাহিলী আৰু তোমালোকৰ ফাইনেল পৰীক্ষা আছে, তোমালোকৰ 6 মাহিলী পৰীক্ষাৰ ইফালে চোৱা যিখিনি চিন দিয়া আছে সেইখিনি 6 মাহিলী পৰীক্ষা থাকিব। সেইখিনি হ'ল কি তোমাৰ যে উদ্যোগী অহা আৰু ভাৰতীয় সংস্কৃতি, হয়নে? আৰু বাকী আটাইখিনি যিখিনি তোমালোকৰ ফাইনেল পৰীক্ষা আছে এই আটাইখিনি ইফালে চিন দিয়া থাকিব, টিক চিন দিয়া থাকিব। গতিকে 6 মাহিলীত এইখিনি আহিব। তাৰপিছত আহিব তোমাৰ ইণ্টাৰনেটৰ তিথা-মিতা, তাৰপিছত তোমালোকৰ আহিব ইণ্টাৰনেটৰ তিথা-মিতা, এইটো তোমালোকৰ 6 মাহিলী পৰীক্ষাত আহিব, ঠিক আছে? তাৰপিছত আমি যদি চাওঁ যে অৰুণিমা চিহ্ন, এই দুটা তোমালোকৰ আহিব আৰু অৰণ্য যাত্ৰা এইটো তোমালোকৰ 6 মাহিলী পৰীক্ষাত আহিব, ঠিক আছে? তাৰপিছত আমি যদি পদ্যাংশৰ ভিতৰত চাওঁ, পদ্যাংশ তোমালোকৰ বৰগীত আৰু জিকিৰ এই দুয়োটা তোমালোকৰ 6 মাহিলীত আহিব আৰু প্ৰশস্তি আহিব তোমালোকৰ 6 মাহিলীত, ঠিক আছে? আৰু তোমালোকৰ ইফালে যদি বাকী কেইটা যদি আমি চাওঁ যে ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন লিখন এইখিনি তোমালোকৰ 6 মাহিলীত আহিব, ৰচনা আহিব, দ্ৰুতপাঠ আহিবই, তাৰপিছত অপঠিত সংস্কৃতি এইখিনি আহিব। তাৰপিছত আমি গ্ৰুপ বিৰ পৰা যদি চাওঁ যে 6 মাহিলীত তোমালোকৰ প্ৰাচীন ভাৰতীয় শিক্ষা এইটো চেপ্টাৰটো আহিব আৰু ধৰ ঝাৰু ধৰ ভাই এইটো আহিব। আৰু বাকী তোমালোকৰ যিখিনি সিলেবাছ দিয়া আছে বাকী আটাইকেইটা তোমালোকৰ ফাইনেলত আহিব, বুজি পাইছা? মানে ধৰা এই গোটেইখিনি যিখিনি চেপ্টাৰ দিয়া আছে তোমালোকে ভালদৰে চেপ্টাৰখিনি চাই ল'বা আৰু পিডিএফটো তোমালোকে পাই যাবা, ঠিক আছে? তাৰপিছত আমি যদি আগবাঢ়ো চোৱা, তাৰপিছত আমি যদি চাওঁ জেনেৰেল মেথছ তোমালোকৰ অংকৰ চোৱাচোন কি কি দিয়া আছে। তোমালোকৰ ফুল মাৰ্কছ 100 আহে জানা, আৰু থিয়ৰী য'ত থিয়ৰী 90 থাকে আৰু ইণ্টাৰনেল এছেছমেণ্টত আহে 10 মাৰ্কছ আৰু 5 মাৰ্কছ হ'ল 27, ঠিক আছে? ইয়াতে চোৱা তোমালোকৰ যিখিনি তোমালোকৰ টিক চিন দিয়া আছে এইখিনি হাফ ইয়াৰলিত আৰু বাকী আটাইখিনি তোমালোকৰ SSLC এক্সামত আহিব, তোমালোকে এইখিনি জানাই, হয় নহয়? গতিকে চোৱা হাফ ইয়াৰলিত তোমালোকৰ চেপ্টাৰ 8 লৈকে আহিব, যে ৰিভিজন চেপ্টাৰটো আহিব তোমালোকৰ হাফ ইয়াৰলিত, হোল চেপ্টাৰ আহিব। তাৰপিছত যিটো 1 নম্বৰ চেপ্টাৰ আছে ৰিয়েল নাম্বাৰ হোল চেপ্টাৰ তোমালোকৰ আহিব আৰু এইটো হাফ ইয়াৰলিত তোমালোকৰ আহিব। তাৰপিছত 2 নম্বৰ যিটো চেপ্টাৰ পলিনমিয়েলছ হোল চেপ্টাৰ আহিব তোমালোকৰ হাফ ইয়াৰলিত, আৰু পেয়াৰ্ছ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ তোমালোকৰ চেপ্টাৰ 3 যিটো আছে এইটো হোল চেপ্টাৰ তোমালোকৰ আহিব হাফ ইয়াৰলিত, ঠিক আছে? 4 নম্বৰ যিটো চেপ্টাৰ আছে চোৱা যে কোৱাড্ৰেটিক ইকুৱেশ্যনছ এইটো তোমালোকৰ হোল চেপ্টাৰ, কিন্তু এইটো তোমালোকৰ ক'ত নাহে হাফ ইয়াৰলিত নাহে, চোৱা 5 নম্বৰটো, ঠিক আছে? বুজি পাইছা? তাৰপিছত 6 নম্বৰটো তোমালোকৰ আহিব যে ট্ৰাইংগলছ, এইটো তোমালোকৰ হাফ ইয়াৰলিত আহিব, হোল চেপ্টাৰ আহিব কিন্তু। 7 নম্বৰটো কোঅৰ্ডিনেট জিঅ'মেট্ৰি, এইটো তোমালোকৰ হোল চেপ্টাৰ আহিব, ঠিক আছে? 8 নম্বৰ তোমালোকৰ ইন্ট্ৰডাকশ্যন টু ট্ৰিগনমেট্ৰি, এইটো তোমালোকৰ হোল চেপ্টাৰ আহিব তোমালোকৰ হাফ ইয়াৰলিত, ঠিক আছে? বাকী আটাইকেইটা চেপ্টাৰ 9, 10 এই আটাইকেইটা তোমালোকৰ যিখিনি হেৰি আছে SSLCত আহিব, অৰ্থাৎ মেট্ৰিক পৰীক্ষাত। তাৰপিছত ইয়াৰে পৰা আৰু হাফ ইয়াৰলিত নাই, এইখিনি তোমালোকৰ ডাইৰেক্ট ফাইনেলত আহিব। চ 11 নম্বৰ চেপ্টাৰ, 12 নম্বৰ চেপ্টাৰ, 13 আৰু 14, বুজি পাইছা এইখিনি? তো তোমালোকৰ টোটেল 14টা চেপ্টাৰে আছে প্ৰবাবিলিটিলৈকে, আৰু এইখিনিলৈকে তোমালোকৰ হোল চেপ্টাৰ এইখিনি কিন্তু মেট্ৰিকত আহিব, ঠিক আছে? তোমালোকৰ লাগিলে আৰু এবাৰ তোমালোকে বস্তুখিনি চাই লোৱা। ফাইনেলত কিন্তু তোমালোকৰ আটাইকেইটা হোল চেপ্টাৰ আহিব বুলি কৈছে ইয়াতে। তাৰপিছত তোমালোকে যদি চোৱা সায়েন্স অৰ্থাৎ বিজ্ঞানৰ কোনখিনি আহিব তোমালোকে চোৱা, তোমালোকে জানাই ইয়াতে টোটেল 100 মাৰ্কছ আহে, হয়নে নহয়? আৰু তাৰে ভিতৰত তোমালোকৰ থিয়ৰীত 90 আৰু ইণ্টাৰনেল এছেছমেণ্টত 10, আৰু তোমালোকৰ পাছিং মাৰ্কছ কিমান 27। এটা যদি আমি তোমালোকৰ সিলেবাছখিনি চাওঁ, চোৱা যে হাফ ইয়াৰলিত তোমালোকৰ চেপ্টাৰ 1 আহিব যে কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ, তাৰপিছত তোমালোকৰ 5 নম্বৰ যিটো পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ এই চেপ্টাৰটো আহিব, আৰু 6 নম্বৰ তোমালোকৰ লাইফ প্ৰচেছেছ এই চেপ্টাৰটো আহিব। এইখিনি তোমালোকৰ হাফ ইয়াৰলিত আহিব আৰু মই দেখুৱাই আছো, আৰু বাকীখিনিতো তোমালোকৰ ফাইনেলত আহিব, সেইখিনি জানাই। তাৰপিছত তোমালোকৰ 7 নম্বৰ যে কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন, আৰু 8 নম্বৰ হাউ ডু অৰ্গেনিজম ৰিপ্ৰডিউচ, আৰু 9 নম্বৰ চোৱা তোমালোকৰ 8 নম্বৰটো কিন্তু হাফ ইয়াৰলিত নাহে, চাইছেনে? 7 নম্বৰটো আহিব আৰু ইফালে 9 নম্বৰটো আহিব, আৰু ইফালে তোমালোকৰ 14 নম্বৰ যিটো আছে যে চ'ৰ্চ অফ এনাৰ্জি এইকেইটা আহিব তোমালোকৰ হাফ ইয়াৰলিত, আৰু বাকী আটাইখিনি চেপ্টাৰ তোমালোকৰ কিহত আহিব SSLC এক্সামত আহিব। গতিকে সায়েন্সৰটো হ'ল। আমি যদি নেক্সট যদি চাওঁ চোৱা, তাৰপিছত আমি যদি যাওঁ যে ছ'চিয়েল চায়েন্স, চোৱা ছ'চিয়েল চায়েন্সত তোমালোকৰ 100 মাৰ্কছ আহে, য'ত থিয়ৰী 90 আৰু ইণ্টাৰনেল এছেছমেণ্টত 10, য'ত পাছিং মাৰ্কছ কিমান তোমালোকৰ 27, ঠিক আছে?
এটা চোৱা হাফ ইয়াৰলিত কোনখিনি চেপ্টাৰ আহিব আৰু ফাইনেলত কোনখিনি আহিব তোমালোকে ভালদৰে চোৱা মনোযোগেৰে। এটা চোৱা হিষ্টৰীৰ যিটো চেপ্টাৰ 1 আছে যে ইণ্ডিয়া পজিশন অফ বেংগল এণ্ড স্বদেশী মুভমেণ্ট, এইটো তোমালোকৰ হাফ ইয়াৰলিত আহিব। তাৰপিছত হিষ্টৰীৰ 2 নম্বৰ চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত আহিব আৰু তোমালোকৰ হিষ্টৰীৰ 3 নম্বৰটো কিন্তু তোমালোকৰ হাফ ইয়াৰলিত আহিব, চাইছানে? তাৰপিছত চোৱা, তাৰপিছত তোমালোকৰ জিঅ'গ্ৰাফিৰ যিটো চেপ্টাৰ 1 আছে আৰু চেপ্টাৰ 2 এই দুটা তোমালোকৰ হাফ ইয়াৰলিত আহিব। ওকে, তাৰপিছত তোমালোকৰ পলিটিকেল চায়েন্সৰ যিটো 1 নম্বৰ চেপ্টাৰ আছে যে ইণ্ডিয়ান ডেমক্ৰেচি, ভাৰতীয় গণতন্ত্ৰ, এইটো তোমালোকৰ হাফ ইয়াৰলিত আহিব, ঠিক আছে। তাৰপিছত ইকনমিক্সৰ তোমালোকৰ অৰ্থনীতি বিজ্ঞানৰ যিটো 1 নম্বৰ চেপ্টাৰ আছে যে ফাইনেন্সিয়েল লিটাৰেচি, এইটো তোমালোকৰ আহিব 6 মাহিলীত। আৰু বাকী আটাইকেইটা তোমালোকৰ কিহত আহিব চোৱা যে ফাইনেলত তোমালোকৰ আহিব বাকী আটাইকেইটা চেপ্টাৰ, ঠিক আছে, বুজি পাইছা তোমালোকে? এইটো হ'ল তোমালোকৰ ছ'চিয়েল চায়েন্স হ'ব। এইটো তোমালোকৰ যিখিনি হেৰি আছে থিয়ৰিত টোটেল 90 আৰু ইণ্টাৰনেল এছেছমেণ্ট অৰ্থাৎ এনভাইৰনমেণ্টেল প্ৰজেক্টত তোমালোকৰ 10 আছে, এইখিনিতো তোমালোকে জানাই। তাৰপিছত তোমালোকে ইংলিছ যিটো তোমাৰ আছে তো ইংলিছ ছাবজেক্টটো চোৱা, য'ত তোমালোকৰ 90 মাৰ্কছ থাকে থিয়ৰি আৰু ইণ্টাৰনেল এছেছমেণ্টত থাকে তোমালোকৰ 10 মাৰ্কছ আৰু পাছিং মাৰ্কছ হ'ল তোমালোকৰ 27, ঠিক আছে। ইয়াতে তোমালোকৰ হাফ ইয়াৰলি আৰু ফাইনেলত কোনখিনি আহিব তোমালোকে ভালদৰে চাই লোৱা। ইয়াতে যিখিনি তোমালোকৰ আণ্ডাৰলাইন কৰা আছে সেইখিনি তোমালোকৰ অকল হাফ ইয়াৰলিত আহিব, ঠিক আছে, আৰু বাকী আটাইখিনি তোমালোকৰ ফাইনেলত আহিব। কিন্তু এইখিনি তোমালোকে ভালদৰে বুজি ল'বা। ইয়াতে চব প্ৰচৰ ভিতৰত তোমালোকৰ এ লেটাৰ টু গড, তাৰপিছত নেলছন মেণ্ডেলা, লং ৱাক টু ফ্ৰীডম, এইখিনি তোমালোকৰ হাফ ইয়াৰলিত আহিব। তাৰপিছত তোমালোকৰ কোৰ্গ আহিব, ঠিক আছে। পয়েট্ৰিৰ ভিতৰত তোমালোকৰ এ টাইগাৰ ইন দা জু আৰু আমাণ্ডা, এই দুটা আহিব তোমালোকৰ হাফ ইয়াৰলি। আৰু তোমালোকৰ ছাপ্লিমেণ্টাৰী ৰিডাৰ্ছৰ দ্য মিডনাইট ভিজিটৰ্ছ আৰু এ কুৱেশ্যন অফ ট্ৰাষ্ট, এইখিনি তোমালোকৰ হাফ ইয়াৰলিত আহিব আৰু বাকী আটাইখিনি তোমালোকৰ ফাইনেলত আহিব। তোমালোকে এইখিনি ভালদৰে চাই লোৱা। ওকে, এইটো হ'ল তোমালোকৰ ইংৰাজী। আৰু তোমালোকৰ যিকেইজনৰ এডভান্সমেণ্টছ আছে ইলেক্টিভ তেওঁলোকে চোৱা হাফ ইয়াৰলি তোমালোকৰ চেপ্টাৰ 1 ছেটছ, তাৰপিছত চেপ্টাৰ 2 কমপ্লেক্স নাম্বাৰ, চেপ্টাৰ 3 এৰিথমেটিক ইণ্টিজাৰ্ছ, চেপ্টাৰ 4 কোৱাড্ৰেটিক ইকুৱেশ্যনছ আৰু চেপ্টাৰ 5 এপ্লিকেশ্যনছ অফ কমন লগাৰিথম, এইখিনি তোমালোকৰ হাফ ইয়াৰলিত আহিব আৰু বাকী আটাইকেইটা চেপ্টাৰ তোমালোকৰ ফাইনেলত আহিব, ঠিক আছে। তোমালোকৰ এডভান্সমেণ্টছৰ এই চিলেবাছটো তোমালোকে লৈ ল'বা। আৰু হিষ্টৰী থকা কেইজনে তোমালোকে এইখিনি ভালদৰে চাই ল'বা। চেপ্টাৰ 1 তোমালোকৰ হাফ ইয়াৰলিত আহিব, তাৰপিছত চেপ্টাৰ 2, চেপ্টাৰ 3 আৰু চেপ্টাৰ 4লৈকে তোমালোকৰ হাফ ইয়াৰলিত আহিব, বাকী আটাইখিনি তোমালোকৰ ফাইনেলত আহিব। আৰু জিঅ'গ্ৰাফী ইলেক্টিভ থকা কেইজনে তোমালোকৰ চেপ্টাৰ 1, চেপ্টাৰ 2 আৰু তোমালোকৰ চেপ্টাৰ 3 তোমালোকৰ হাফ ইয়াৰলিত আহিব, বাকী আটাইকেইটা তোমালোকৰ ফাইনেলত আহিব, ঠিক আছে। ঠিক একেদৰে সংস্কৃত থকা কেইজনে তোমালোকে চোৱা চেপ্টাৰ 1ৰ প্ৰথম ভাগটো আহিব আৰু চেপ্টাৰ 2ৰ তৃতীয় ভাগ আৰু চেপ্টাৰ 3ৰ 5 নম্বৰ আৰু ইফালে তোমালোকৰ চেপ্টাৰ 6, ইফালে চেপ্টাৰ 7, 8, 9, 10, 11, এইখিনি তোমালোকৰ হাফ ইয়াৰলিত আহিব আৰু বাকী আটাইখিনি তোমালোকৰ ফাইনেলত আহিব, ঠিক আছে। আটাইকেইটা ছাবজেক্টৰ ইয়াতে দেখুৱাটো অসম্ভৱ কথা, ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলত মই PDF টো তোমালোকক দি দিম। হোৱাটছআপ চেনেলৰ লিংক তোমালোকে ভিডিঅ' ডিছক্ৰিপশ্যন বা পিন কমেণ্টত তোমালোকে পাই যাবা।